ওম নম শিৱায় ওম নম শিৱায় ওম নম শিৱায়। হে প্ৰভু, আজি শাওনৰ প্ৰথম সোমবাৰ তোমাৰ চৰণত কাতৰে আহ্বান জনাইছোঁ। সদায় মোৰ তুমি হৃদয়ত স্থাপিত হৈ থাকা আৰু সমাজৰ কাৰণে মই যাতে কাম কৰি যাব পাৰোঁ। যিসকল ভক্ত বৰষুণৰ কাৰণে তোমাৰ চৰণত আহিব পৰা নাই, তেওঁলোকক তুমি ইয়াৰ পৰা আশীৰ্বাদ কৰিবা। তেওঁলোকৰ যাতে ব্যৱসায় বাণিজ্যৰ উন্নতি হয় আৰু যিবোৰ কৰ্মপথ মুকলি হৈ যায়, সংস্থাপন হয়। যাৰ ল'ৰা ছোৱালী হোৱা নাই তেওঁলোকৰ ল'ৰা ছোৱালী হওক, যাৰ বিয়া হোৱা নাই বিবাহ পাশত আবদ্ধ হওক, যিখিনি চাকৰি পোৱা নাই তেওঁলোকৰ চাকৰি হওক, আৰু যিখিনি বেমাৰ আজাৰ হৈছে, বহুত অসুস্থ হৈ আছে, তেওঁলোকক তুমি চৰণৰ ধূলি দি ভাল কৰিবা। যিসকলে মাটি বাৰী ল'ব পৰা নাই তেওঁলোকক মাটি বাৰী প্ৰাপ্তি কৰিবা। সকলো ফালৰ পৰাই তোমাৰ চৰণৰ ধূলি দি এই মহাকাশ শিৱ মন্দিৰটোৰ নাম যাতে জাকত জিলিকা হয়, তোমাৰ আশীৰ্বাদ লৈ সকলোৱে যাতে আগুৱাই যায়। তোমাৰ চৰণৰ দি সদায় তুমি এই মন্দিৰত বিৰাজমান হৈ থাকিবা। তোমাৰ মোক একোৱেই নালাগে, তোমাৰ খালি মোৰ অন্তৰত বিৰাজমান হৈ থাকা আৰু মানুহক যাতে মই সদায় আশীৰ্বাদ কৰি যাব পাৰোঁ, সদায় সফল হয়। বম বম ভোলানাথ, বম বম ভোলানাথ। পূজা পাতল মই একো নাজানো, তোমাৰ চৰণৰ ধূলি দি পেলাই মোক আশীৰ্বাদ কৰিবা। মই যাতে এই শক্তিখিনি পাওঁ, মানুহৰ কাৰণে কাম কৰি যাব পাৰোঁ, সমাজৰ কাৰণে ভালৰ কাৰণে মই কাম কৰি যাব পাৰোঁ। ওম নম শিৱায় ওম নম শিৱায়। বম বম ভোলানাথ, বম বম ভোলানাথ, বম বম ভোলানাথ। সকলোকে কৃপা কৰা হে প্ৰভু, সকলোকে কৃপা কৰা।